নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী ৰিলেটেড গুৰুত্বপূৰ্ণ এটি খবৰ আপোনালোকলৈ লৈ আহিছোঁ। অংগনবাড়ী দৰমহা বৃদ্ধিৰ লগে লগে প্ৰাপ্য শেষ হ'ল নেকি? ই এটা কমন প্ৰশ্ন আৰু এই কমন প্ৰশ্নটোৰ যথেষ্টখিনি তাৎপৰ্য আছে আৰু এই এটা প্ৰশ্নক লৈ মই আপোনালোকক এক দীঘলীয়া ভিডিঅ' প্ৰিপেয়াৰ কৰি দিবলৈ সাজু হৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাব। ইয়াত মোৰ ব্যক্তিগত কিছু অভিমত থাকিব। আপোনালোকৰ যি পৰিস্থিতি, পৰিৱেশ সাপেক্ষে পৰিৱেশৰ ওপৰত বেছ কৰি কিছু ব্যক্তিগত মতামত মই দাঙি ধৰিব যত্ন কৰিম। পোনপ্ৰথমতে আপোনালোকক জনাম যে এই ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত, ভিডিঅ' কমেণ্ট ছেকশ্যনত অৱশ্যেই কমেণ্ট কৰি জনাই থৈ যাব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইতিমধ্যে অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা অসম চৰকাৰে কিছু পৰিমাণে হ'লেও বৃদ্ধি কৰিছে। ইয়াৰ লগে লগে এক প্ৰশ্নৰ অৱতাৰণা হৈছে যে অংগনবাড়ীৰ দৰমহা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ প্ৰাপ্য শেষ হ'ল নেকি? আচলতে বন্ধুসকল, প্ৰাপ্য শেষ হোৱা নাই। কিয়নো আপোনালোকৰ বাবে, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে চৰকাৰে কেৱল ১,৫০০ টকা দৰমহা বৃদ্ধি কৰিছে, যি বৃদ্ধি সহকাৰে অংগনবাড়ী একোগৰাকী কৰ্মীৰ ৮,০০০ টকা দৰমহা চৰকাৰে প্ৰদান কৰিব। তো বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে ইতিমধ্যে দিল্লী চৰকাৰে অংগনবাড়ী একোগৰাকী কৰ্মীৰ দৰমহা ১২,০০০তকৈও অধিক কৰিছে। তো তেওঁলোকৰ প্ৰাপ্য শেষ হৈছে নেকি? অৱশ্যেই হোৱা নাই। তেতিয়াহ'লে অসম অংগনবাড়ী কৰ্মী সহায়িকাৰো প্ৰাপ্য শেষ নহয়, কাৰণ তেওঁলোক এইখিনিতে সন্তুষ্ট নহয়, ক্ষুব্ধ হৈ উঠিছে, ক্ষুব্ধ হৈ আছে। কিন্তু চৰকাৰৰ বিৰুদ্ধাচৰণ তেওঁলোকে বিভিন্ন কাৰণত কৰা নাই। সেই কাৰণবিলাক আপোনালোকে অৱশ্যেই গম পায় কি কাৰণত তেখেতসকলে বিৰুদ্ধাচৰণ কৰা নাই। কিছু পৰিমাণে হ'লেও দৰমহা বৃদ্ধি কৰিছে। দৰমহা বৃদ্ধিক লৈ তেওঁলোকৰ আপত্তি যদিও আছে, চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ পক্ষপাতী সদ্যহতে তেওঁলোক নহয়। তো বন্ধুসকল, আপোনালোকক জনাইছোঁ যে বিভিন্ন ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কিছু পৰিমাণে হ'লেও বৃদ্ধি কৰিছে। যেনেকুৱাভাৱে আপুনি যদি আন্দামান কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামানৰ কথা ভাবে, বিহাৰৰ কথা ভাবে, আপুনি যদি উত্তৰাখণ্ডৰ কথা ভাবে, পশ্চিমবংগৰ কথা ভাবে, বা আপুনি যদি দিল্লীৰ কথা কয়, বিভিন্ন ৰাজ্যত এনেকুৱা বহু উদাহৰণ আছে। বিভিন্ন ৰাজ্যত অংগনবাড়ীৰ দৰমহা বৃদ্ধি পাইছে। কিন্তু তেওঁলোকে বাৰু দৰমহা বৃদ্ধি পোৱাৰ পিছতে হাত সাৱটি বহি আছেনে? অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে আপুনি যিখিনি কষ্ট কৰে, সেই কষ্টখিনিৰ উচিত মৰ্যাদা বা উচিত মূল্য চৰকাৰে দিব পাৰিছেনে? অৱশ্যেই দিব পৰা নাই, যাৰ কাৰণে আপোনাৰ প্ৰাপ্য শেষ হোৱা নাই। আপুনি সংগ্ৰাম কৰিব লাগিব, সংগ্ৰাম কৰিয়ে যাব লাগিব। কিয়নো জীৱনটো এক সংগ্ৰাম আৰু আপোনালোকৰ জীৱনটোৱে যেন আৰু বেছি এক সংগ্ৰাম। কিয়নো আপোনালোকে যি কৰ্মত ব্যস্ত, সেই কৰ্মখিনি আপোনালোকে এৰিব নোৱাৰে, কৰ্মখিনি ভালকৈ ধৰিও ৰাখিব নোৱাৰে। কিয়নো যিখিনি মাননি প্ৰদান কৰা হয় চৰকাৰৰ ফালৰ পৰা, সেইখিনিৰ আপোনালোকৰ পৰিয়ালটো নচলে। সেইখিনি চৰকাৰে অৱশ্যেই উপলব্ধ বুজি পায়, কিন্তু চৰকাৰে আপোনালোকৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিয়া নহয়, গুৰুত্ব দিয়ে। যি পৰিমাণে দিব লাগে সিমান পৰিমাণে নিদিয়ে। তো বন্ধুসকল, যাৰ কাৰণে অংগনবাড়ীৰ দৰমহা বৃদ্ধি হোৱাৰ লগে লগে আনুষাংগিক বহু সমস্যা আপোনালোকে ভুগিব লগা হৈছে। মোতকৈ আপোনালোকে বেছি অৱগত, যাৰ কাৰণে আপোনালোকৰ প্ৰাপ্য শেষ হোৱা নাই আৰু শেষো নহয়। তো যাৰ কাৰণে আপুনি বা অংগনবাড়ী কৰ্মী সহায়িকাসকল দিনে নিশাই অহৰহ যি ৰাজ্যত দৰমহা বৃদ্ধি হৈছে, সেই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যদিও দৰমহাখিনিক লৈ সন্তুষ্ট হৈছে, নতুন এক প্ৰব্লেম সৃষ্টি হৈছে, নতুন প্ৰব্লেমক লৈ আন্দোলন কৰিব লগা হৈছে। যাৰ কাৰণে আপোনালোকৰ যি সংগ্ৰাম, সেই সংগ্ৰাম যেন অবিৰত থাকিব। আপোনালোকৰ ছাৰ্ভিচটোৱে যেন এনেকুৱা যে আপোনালোকে সংগ্ৰাম কৰি নিজৰ অধিকাৰখিনি আদায় কৰিব লাগিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।